চুম্বকায়ন, মেগনেটাইজেশ্যন, ইয়াক কেপিটেল এমেৰে সূচায়। ই এটা ভেক্টৰ ৰাশি, ভেক্টৰ চিন দিয়া হৈছে। কোনো পদাৰ্থ খণ্ডৰ প্ৰতি একক আয়তনত থকা মুঠ চৌম্বিক ভ্ৰামকক চুম্বকায়ন বোলা হয়। গাণিতিকভাৱে চুম্বকায়ন M ইকুৱেল মুঠ চৌম্বিক ভ্ৰামক ডিভাইডেড বাই আয়তন। বা আমি ইয়াক এনেকৈ লিখিব পাৰোঁ M নেট। স্মল এমটোৱে চৌম্বিক ভ্ৰামকক সূচাইছে, যিহেতু মুঠ চৌম্বিক ভ্ৰামক, সেইকাৰণে আমি লিখিছোঁ M নেট ডিভাইডেড বাই V। আয়তনক ভিৰে সূচায়, ভলিউম। চুম্বকায়ন এটা ভেক্টৰ ৰাশি। ইয়াৰ SI এককটো হৈছে এম্পিয়াৰ পাৰ মিটাৰ বা এম্পিয়াৰ মিটাৰ ইনভাৰ্ছ। ডাইমেনশ্যন মাত্ৰাটো হৈছে L ইনভাৰ্ছ A। এতিয়া চুম্বকায়নৰ এই ডেফিনেশ্যনটো বুজিবৰ কাৰণে আমি পদাৰ্থৰ পাৰমাণৱিক গঠনলৈ যাব লাগিব। পদাৰ্থৰ পাৰমাণৱিক গঠনটো চাব লাগিব। পদাৰ্থ অণুৰে গঠিত, অণু পৰমাণুৰে গঠিত। এতিয়া পদাৰ্থ খণ্ড এটুকুৰা মই লৈছোঁ। এই পদাৰ্থ খণ্ড টুকুৰাত কোটি কোটি পৰমাণু থাকিব। আৰু পৰমাণু কিহেৰে গঠিত? পৰমাণু তিনিটা মৌলিক কণাৰে গঠিত: ইলেক্ট্ৰন, প্ৰটন এণ্ড নিউট্ৰন। আৰু আমি জানো যে নিউক্লিয়াছত প্ৰটন আৰু নিউট্ৰন থাকে, আৰু ইলেক্ট্ৰনবিলাক নিউক্লিয়াছৰ বাহিৰত কিছুমান বৃত্তাকাৰ কক্ষপথত ঘূৰি থাকে। এই সন্দৰ্ভত বহুতকেইটা মডেল আছে, আৰু আমি ইয়াত চুম্বকায়ন বুজিবৰ কাৰণে বৰ মডেলটোৰ সহায় ল'ম। গতিকে পদাৰ্থ খণ্ডত থকা কোটি কোটি পৰমাণুত কেন্দ্ৰত নিউক্লিয়াছ আছে আৰু বাহিৰত ইলেক্ট্ৰনবিলাক পৰিভ্ৰমণ কৰি আছে। আৰু এইখিনিতে আৰু এটা কথা কৈ থওঁ, বড়ো মডেলটো আছিলে 3D আৰ্হিৰ, অৰ্থাৎ ইলেক্ট্ৰনবিলাক নিউক্লিয়াছৰ বাহিৰত এখন প্লেনত ঘূৰি আছে, তেনেকুৱা নহয়। এইটো নিউক্লিয়াছৰ বাহিৰত ইলেক্ট্ৰনবিলাক ত্ৰিমাত্ৰিক গতিত আছে, অৰ্থাৎ এটা ইলেক্ট্ৰন যদি এনেধৰণে ঘূৰি আছে, এটা ইলেক্ট্ৰন এনেধৰণে ঘূৰি আছে, আকৌ এটা ইলেক্ট্ৰন এনেধৰণে ঘূৰি আছে। ত্ৰিমাত্ৰিক গতিত ইলেক্ট্ৰনবিলাক নিউক্লিয়াছৰ চাৰিওফালে গতি কৰি আছে। এতিয়া ইলেক্ট্ৰনবিলাকে নিউক্লিয়াছৰ বাহিৰত, নিউক্লিয়াছৰ চাৰিওফালে কিছুমান বৃত্তাকাৰ কক্ষপথত গতি কৰি আছে। আৰু আমি প্ৰবাহৰ ডেফিনেশ্যনত পাইছিলোঁ যে আধানৰ গতিয়ে প্ৰবাহ। ইয়াত যিহেতু ইলেক্ট্ৰনটোৱে গতি কৰি আছে, গতিকে ই প্ৰবাহৰ জন্ম দিব। অৰ্থাৎ বৃত্তাকাৰ পথত গতি কৰি থকা ইলেক্ট্ৰনটো প্ৰবাহ কুণ্ডলী সদৃশ, আৰু বৃত্তাকাৰ প্ৰবাহ কুণ্ডলীয়ে চৌম্বিক দ্বিমেৰু সদৃশ আচৰণ কৰে বুলিও আমি পাইছিলোঁ। যি কি নহওক, নিউক্লিয়াছৰ বাহিৰত, নিউক্লিয়াছৰ চাৰিওফালে বৃত্তাকাৰ পথত গতি কৰা ইলেক্ট্ৰনবিলাকৰ কাৰণে যি প্ৰবাহ উদ্ভৱ হৈছে, সেই প্ৰবাহৰ ফলত চৌম্বিক ভ্ৰামক উদ্ভৱ হ'ব। আৰু চৌম্বিক ভ্ৰামকৰ আমি এটা ফৰ্মুলা পাইছিলোঁ, M ইকুৱেল টু IA। I হৈছে বৃত্তাকাৰ কুণ্ডলীত চালিত প্ৰবাহ, আৰু A হৈছে কুণ্ডলীটোৱে আৱৰি ৰখা এৰিয়া বা কালি। চৌম্বিক ভ্ৰামক যিহেতু এটা ভেক্টৰ ৰাশি, ইয়াৰ দিশ আছে। চৌম্বিক ভ্ৰামকৰ দিশটো সোঁহাতৰ বুঢ়া আঙুলিৰ নিয়মৰ দ্বাৰা নিৰ্ণয় কৰা হয়। নিয়মটো এনেধৰণৰ: ধৰি লওক নিউক্লিয়াছৰ চাৰিওফালে এটা ইলেক্ট্ৰন গতি কৰি আছে। এইটো দিশত ইলেক্ট্ৰনটোৱে গতি কৰি আছে। গতিকে ইলেক্ট্ৰনটোৱে যিটো দিশত গতি কৰিছে, তাৰ বিপৰীত দিশটো হ'ব প্ৰবাহৰ দিশ। সোঁহাতৰ নিয়মটোৱে এইটোকে কৈছিলে, প্ৰবাহৰ দিশত সোঁহাতৰ আঙুলিখিনি পকাই ধৰিলে
বুঢ়া আঙুলিৰ দিশে চৌম্বিক ভ্ৰামকৰ দিশটো সূচাব। এতিয়া চৌম্বিক ভ্ৰামকৰ দিশটো দেখিছে এইটো ডাইৰেকশ্যনত। এতিয়া ইয়াত থকা প্ৰতিটো পৰমাণুৰে চৌম্বিক ভ্ৰামক আছে। চৌম্বিক ভ্ৰামকৰ দিশবিলাক বেলেগ বেলেগ হ'ব পাৰে। গতিকে আমি এই পদাৰ্থখণ্ডক এনেধৰণেও দেখুৱাব পাৰোঁ। এই পৰমাণুটোৰ কাৰণে চৌম্বিক ভ্ৰামক ধৰি লওক এইটো ডাইৰেকশ্যনত আছে। এই পৰমাণুটোৰ কাৰণে এইটো দিশত আছে। প্ৰত্যেকৰ কাৰণে বেলেগ বেলেগ দিশত থাকিব পাৰে। আমি ইয়াত ধৰি লৈছোঁ যে প্ৰতিটো পৰমাণুৰ বাবে গাইগুটীয়া যি চৌম্বিক ভ্ৰামকৰ দিশবিলাক বেলেগ বেলেগ দিশত আছে। নিউক্লিয়াছৰ চাৰিওফালে কিছুমান বৃত্তাকাৰ কক্ষপথত ইলেক্ট্ৰনবিলাক গতি কৰি আছে ঠিকেই, তাৰ লগতে ইলেক্ট্ৰনবিলাকে এক কাল্পনিক অক্ষ সাপেক্ষেও ঘূৰ্ণন গতি কৰি আছে। অৰ্থাৎ পৰমাণুত ইলেক্ট্ৰনৰ বৃত্তীয় গতি থকাৰ লগতে তাৰ ঘূৰ্ণন গতিও আছে। গতিকে চৌম্বিক ভ্ৰামক উদ্ভৱ হোৱাত ইলেক্ট্ৰনৰ বৃত্তীয় গতি প্লাছ ইলেক্ট্ৰনৰ স্পিন গতি, এই দুইটা গতিৰ সামূহিক ফলশ্ৰুতি বা দুইটা গতি লগ হৈ পেলাই পৰমাণুত চৌম্বিক ভ্ৰামকটো আমি পাইছোঁ। এতিয়া ডেফিনেশ্যনটোত কি কোৱা হৈছিলে যে কোনো পদাৰ্থ খণ্ডৰ প্ৰতি একক আয়তনত থকা মুঠ চৌম্বিক ভ্ৰামকক চুম্বকায়ন বোলা হয়। এই পদাৰ্থ খণ্ডটোৰ যিটো আয়তন, ইয়াৰ যিটো ভলিউম উলিয়াব যাওঁতে আমি দিশ, প্ৰস্থ, উচ্চতা তিনিওটা পূৰণ কৰিব লাগিব। আৰু লগতে ইয়াত মুঠ কিমান চৌম্বিক ভ্ৰামক আছে, মুঠ চৌম্বিক ভ্ৰামকক এই পদাৰ্থ খণ্ডৰ আয়তনেৰে হৰণ কৰিলে ই পদাৰ্থ খণ্ডটোৰ প্ৰতি একক আয়তনত থকা চৌম্বিক ভ্ৰামকৰ মান পাই যাম। আৰু সেইটোৱে হৈছে চুম্বকায়ন। তাৰপাছত আহিলে SI এককটো আমি কেনেদৰে নিৰ্ণয় কৰিছোঁ। SI একক আমি পাইছিলোঁ M মেগনেটাইজেশ্যন ইকুৱেল মুঠ চৌম্বিক ভ্ৰামক M নেট বাই V। চৌম্বিক ভ্ৰামকৰ ডেফিনেশ্যন লগতে তাৰ এটা প্ৰকাৰ ৰাশি আমি পাইছিলোঁ M ইকুৱেল টু IA। চ' আমি লিখিব পাৰোঁ IA, ভিটো V হৈ থাকিব। এতিয়া ইয়াত চাওক প্ৰবাহৰ একক হৈছে এম্পিয়াৰ আৰু কালিৰ একক হৈছে মিটাৰ স্কোৱাৰ। ভলিউম আয়তনৰ একক হৈছে মিটাৰ কিউব। এতিয়া কেঞ্চেল কৰিলে থাকিবগৈ ওপৰত এম্পিয়াৰ তলত মিটাৰ, তাৰমানে এম্পিয়াৰ পাৰ মিটাৰ। এইটো হৈছে চুম্বকায়নৰ SI একক। আৰু মাত্ৰাটো ইয়াৰ পৰাই নিৰ্ণয় কৰা হৈছে। এম্পিয়াৰৰ কাৰণে A আহিছে আৰু মিটাৰৰ কাৰণে L, তাৰ ইনভাৰ্চ আছে যিহেতু, চ' L ইনভাৰ্চ 1 হৈছে চুম্বকায়নৰ মাত্ৰা। এম্পিয়াৰৰ কাৰণে A আহিছে, মিটাৰৰ কাৰণে L, মিটাৰ ইনভাৰ্চ, চ' L ইনভাৰ্চ। তাৰপাছত আহিলে চৌম্বিক প্ৰাবল্য, মেগনেটিক ইণ্টেনচিটি। ইয়াক কেপিটেল Hৰে সূচায়, ইও এটা ভেক্টৰ ৰাশি। চৌম্বিক প্ৰাবল্যই কোনো পদাৰ্থক চুম্বকায়ন কৰা চুম্বকায়ন ক্ষেত্ৰৰ ক্ষমতাক বা সামৰ্থ্য নিৰ্দেশ কৰে। গাণিতিকভাৱে H ইকুৱেল B বাই মিউ নট মাইনাছ M, য'ত B এ চৌম্বিক ক্ষেত্ৰক নিৰ্দেশ কৰিছে, মিউ নটে শূন্য স্থানৰ চৌম্বিক প্ৰৱেশ্যতা আৰু M এ চুম্বকায়নক নিৰ্দেশ কৰিছে। আৰু এটা সম্পৰ্ক আমি পাওঁ H ইকুৱেল B বাই মিউ, য'ত মিউ হৈছে কোনো মাধ্যমৰ চৌম্বিক প্ৰৱেশ্যতা। ই এটা ভেক্টৰ ৰাশি। SI এককত চৌম্বিক প্ৰাবল্যৰ একক হৈছে এম্পিয়াৰ মিটাৰ ইনভাৰ্চ আৰু মাত্ৰা হৈছে L ইনভাৰ্চ A। চৌম্বিক প্ৰাবল্য আৰু চুম্বকায়নৰ SI ইউনিট আৰু মাত্ৰা একে। চৌম্বিক প্ৰাবল্যৰ আন এটা ডেফিনেশ্যন এনেধৰণেও দিব পাৰি, যিটো কাৰণত সাধাৰণ পদাৰ্থ এটুকুৰা চুম্বকলৈ ৰূপান্তৰিত হয়, সেই কাৰণটোকো চৌম্বিক প্ৰাবল্য বুলি অভিহিত কৰিব পাৰি।
এতিয়া এই গাণিতিক সম্পৰ্কটো আমি নিৰ্ণয় কৰিবলৈ চাওঁ। এতিয়া প্ৰতি একক দৈৰ্ঘ্যত nটা পাকযুক্ত এটা সলেনয়েড লোৱা হৈছে। সলেনয়েডটোৰ মাজেৰে আয়প্ৰবাহ চালিত হৈছে। এতিয়া সলেনয়েডটোৰ অভ্যন্তৰত উদ্ভৱ হোৱা চৌম্বিক ক্ষেত্ৰখন হ'ব B নট ইকুৱেল মিউ নট NI, য'ত n হৈছে সলেনয়েডটোৰ প্ৰতি একক দৈৰ্ঘ্যত থকা পাকৰ সংখ্যা আৰু I হৈছে সলেনয়েডটোত চালিত প্ৰবাহ। এই B নটে শূন্য স্থানত চৌম্বিক ক্ষেত্ৰখনৰ মানটো দিছে। অৰ্থাৎ এই সলেনয়েডটোৰ অন্তৰ্ভাগ ভেকুৱাম বুলি ভাবি লওক, বায়ু শূন্য, তেনেধৰণে ভাবি লওক। এতিয়া সলেনয়েডটোৰ অভ্যন্তৰ যি শূন্য স্থান আছে, সেই শূন্য স্থান চুম্বকায়ন বিশিষ্ট পদাৰ্থৰে পূৰ্ণ কৰা হ'ল। এইটো হৈছে চুম্বকায়ন বিশিষ্ট পদাৰ্থ। চুম্বকায়ন বিশিষ্ট পদাৰ্থ মানে চুম্বকায়নৰ আমি ডেফিনেশ্যনটোত পাইছিলোঁ যে কোনো পদাৰ্থৰ প্ৰতি একক আয়তনত থকা চৌম্বিক ভ্ৰামকৰ সংখ্যাকে চুম্বকায়ন বোলা হয়। এতিয়া চুম্বকায়ন বিশিষ্ট পদাৰ্থ হ'বলৈ যাওঁতে তাৰ চৌম্বিক ভ্ৰামক থাকিবই লাগিব। আৰু চৌম্বিক ভ্ৰামক মানে লব্ধ চৌম্বিক ভ্ৰামকৰ কথা ইয়াত কোৱা হৈছে। লব্ধ চৌম্বিক ভ্ৰামক থাকিব লাগিব। চৌম্বিক ভ্ৰামক যিহেতু এটা ভেক্টৰ ৰাশি, এতিয়া ধৰি লওক এটা পদাৰ্থ, সেই পদাৰ্থটোত এটা চৌম্বিক ভ্ৰামক আছে এইটো দিশত আৰু আনটো চৌম্বিক ভ্ৰামক আছে এইটো দিশত। এতিয়া লব্ধ চৌম্বিক ভ্ৰামকৰ মানটো কিমান হ'ব? যিহেতু চৌম্বিক ভ্ৰামক এটা ভেক্টৰ ৰাশি, ইয়াত এটা ডাইৰেকশ্যন দেখিছে ওপৰ ফালে, আনটো ডাইৰেকশ্যন তলৰ ফালে। চ' লব্ধ চৌম্বিক ভ্ৰামক ইয়াত হ'ব 0, অৰ্থাৎ m net ইকুৱেল 0 হ'ব। গতিকে এইটো চুম্বকায়ন বিশিষ্ট পদাৰ্থ নহয়। এতিয়া ইয়াত কোৱা হৈছে যে চুম্বকায়ন বিশিষ্ট কিছুমান পদাৰ্থৰে সলেনয়েডটোৰ অভ্যন্তৰ পূৰ্ণ কৰা হ'ল। এতিয়া সলেনয়েডটোৰ অভ্যন্তৰত মুঠ চৌম্বিক ক্ষেত্ৰখন হ'ব B ইকুৱেল B নট, যেতিয়া সলেনয়েডটোৰ অভ্যন্তৰ শূন্য হৈ আছিলে, প্লাছ সলেনয়েডটোৰ অভ্যন্তৰ যেতিয়া চুম্বকায়ন বিশিষ্ট পদাৰ্থৰে পূৰ্ণ কৰা হ'ল, তেতিয়া সেই চুম্বকায়ন বিশিষ্ট পদাৰ্থৰ কাৰণে উদ্ভৱ হোৱা চৌম্বিক ক্ষেত্ৰ BM। বি নটৰ আমি প্ৰকাশ ৰাশি পাইছিলোঁ B নট ইকুৱেল মিউ নট NI, আৰু B মিউ নট M। যদি আমি মিউ নটেৰে ডিভাইড কৰি দিওঁ, দুইফালে যদি মিউ নটেৰে আমি ডিভাইড কৰি দিওঁ, B বাই মিউ নট, এইফালে থাকিব NI প্লাছ M। B বাই মিউ নট মাইনাছ M ইকুৱেল NI। এইটো এক নম্বৰ সমীকৰণ হিচাপে আমি ল'ব পাৰোঁ। এই অংশটোৰ ঠাইত লিখা হৈছিলে H। আমি যিটো সম্পৰ্ক ইতিমধ্যে পালোঁ যে H ইকুৱেল B বাই মিউ নট মাইনাছ M, য'ত H চৌম্বিক প্ৰাবল্যক নিৰ্দেশ কৰিছে। এই কথাখিনি আপোনালোকে টুকি ৰাখিব। ধৰা হওক প্ৰতি একক দৈৰ্ঘ্যত nটা পাকযুক্ত সলেনয়েড এটাৰ মাজেৰে আয়প্ৰবাহ চালিত হৈছে। সলেনয়েডৰ অভ্যন্তৰ চুম্বকায়ন বিশিষ্ট পদাৰ্থৰে পূৰ্ণ হৈ আছে। সলেনয়েডৰ অভ্যন্তৰত মুঠ ক্ষেত্ৰ B ইকুৱেল B নট প্লাছ BM ইকুৱেল মিউ নট NI প্লাছ মিউ নট M। B মাইনাছ মিউ নট M ইকুৱেল মিউ নট NI। মিউ নটেৰে ডিভাইড কৰি দিয়ক, তেতিয়া আমি পামগে B বাই মিউ নট মাইনাছ M ইকুৱেল NI। এইটো ইকুৱেশ্যন 1 হিচাপে আমি লৈছিলোঁ। এই অংশটোৰ ঠাইত আমি লিখিব পাৰোঁ H ইকুৱেল B বাই মিউ নট মাইনাছ M, য'ত H চৌম্বিক প্ৰাবল্যক। তাৰ পাছত আহিলে চৌম্বিক প্ৰৱণতা, মেগনেটিক ছাচেপ্টিবিলিটি। কাইৰে সূচায় চৌম্বিক প্ৰৱণতাই কোনো পদাৰ্থই চুম্বকত্ব লাভ কৰিব পৰাৰ সামৰ্থ্যক বুজায়। গাণিতিকভাৱে কাই ইকুৱেল M বাই H, য'ত M হৈছে চুম্বকায়ন, H হৈছে চৌম্বিক প্ৰাবল্য।
SI ইউনিট চৌম্বিক প্ৰৱণতাৰ কোনো SI ইউনিট নাই আৰু ডাইমেনশ্যন ইয়াৰ কোনো মাত্ৰা নাই, ই এটা সংখ্যাহে। ই এক মাত্ৰাবিহীন ৰাশি। পদাৰ্থভেদে কাইৰ মান বেলেগ বেলেগ হয়। এতিয়া কাই ইকুৱেল m/h এই সম্পৰ্কটো আমি কেনেকৈ নিৰ্ণয় কৰিম সেই সম্পৰ্কে চাওক। ইয়াত যিটো আমি h পাইছিলোঁ, h ইকুৱেল b/μ0 - m। এতিয়া ইয়াক যদি আমি বৰ্জপূৰণ কৰোঁ, এতিয়া বৰ্জপূৰণ কৰিলে b ইকুৱেল μ0h প্লাছ μ0m এইটো পোৱা যাব। বৰ্জপূৰণ কৰি চাব। এতিয়া μ0hটো আমি কমন লৈছোঁ, ব্ৰেকেটৰ ভিতৰত থাকিব 1 প্লাছ m/h ইকুৱেল μ0h 1 প্লাছ কাই। এতিয়া m/hৰ ঠাইত কাই লিখা হৈছে। কাই ইকুৱেল m/h, য'ত কাই হৈছে চৌম্বিক প্ৰৱণতা। তাৰপিছত আহিলে চৌম্বিক প্ৰৱেশ্যতা, মেগনেটিক পাৰ্মিএবিলিটি, ইয়াক মিউৰে সূচায়। ই হ'ল কোনো পদাৰ্থই বাহ্যিক ক্ষেত্ৰ এখনত লাভ কৰা চুম্বকায়নৰ মাত্ৰা। গাণিতিকভাৱে মিউ ইকুৱেল μ0 ইনটু μr, বা ইয়াৰ আন এটা প্ৰকাশ ৰাখিও আছে, মিউ ইকুৱেল μ0 উইদিন ব্ৰেকেট 1 প্লাছ কাই। চৌম্বিক প্ৰৱেশ্যতাৰ SI একক হৈছে টেছলা মিটাৰ পাৰ এম্পিয়াৰ বা টেছলা মিটাৰ এম্পিয়াৰ ইনভাৰ্চ। মাত্ৰা হৈছে ml T ইনভাৰ্চ 2 A ইনভাৰ্চ 2। চৌম্বিক প্ৰৱেশ্যতাৰ মাত্ৰা আৰু একক শূন্য স্থানৰ চৌম্বিক প্ৰৱেশ্যতাৰ মাত্ৰা আৰু এককৰ সৈতে একে হয়। এতিয়া এই সম্পৰ্ক দুটা কেনেদৰে পোৱা গৈছে সেই সম্পৰ্কে চাওক। 1 নম্বৰ আমি এটা ইকুৱেশ্যন পাইছিলোঁ, এই ইকুৱেশ্যনটো। দ্বিতীয়তে আমি আন এটা ইকুৱেশ্যন পাইছিলোঁ, b ইকুৱেল μ0h ইনটু উইদিন ব্ৰেকেট 1 প্লাছ কাই। এতিয়া 2 নম্বৰ ইকুৱেশ্যনটোৰ সহায় লৈ পেলাই আমি বিৰ আন এটা প্ৰকাশ ৰাখি উলিয়াম, b ইকুৱেল μ0 1 প্লাছ কাই ইনটু h। এইখিনিলৈকে একে আছে। 1 প্লাছ কাই ঠাইত এতিয়া লিখা হৈছে μr, μ0 ইনটু μr, সেই দুটাক ৰিপ্লেচ কৰি পেলাই লিখা হৈছে মিউ। চ' b ইকুৱেল μh। এইটো ইকুৱেশ্যন 3 হিচাপে আমি ল'ব পাৰোঁ। b আৰু h, b এ চৌম্বিক ক্ষেত্ৰক সূচায় আৰু h এ চৌম্বিক প্ৰাবল্যক সূচায়। এই b আৰু h ৰ মাজৰ ডিফাৰেঞ্চটো কি সেই সম্পৰ্কে অলপ চাই লওক। এডাল চলেনইড এনটা পাক আছে। চলেনইডডালৰ মাজেৰে আই প্ৰবাহ চালিত হৈছে। এতিয়া এই চলেনইডটোত চৌম্বিক প্ৰাবল্য উদ্ভৱ হ'ব, আৰু সেই যি চৌম্বিক প্ৰাবল্য উদ্ভৱ হ'ব, সেই চৌম্বিক প্ৰাবল্য চালিত প্ৰবাহৰ সমান হ'ব। এতিয়া ইয়াতো এনটা পাক আছে, গতিকে গোটেই চলেনইডটোত যি চৌম্বিক প্ৰাবল্য উদ্ভৱ হৈছে, সেই চৌম্বিক প্ৰাবল্য হ'ব h ইকুৱেল টু ni। h ইকুৱেল টু i এটা পাকৰ ক্ষেত্ৰত, আৰু এই এইচটোৱে কি সূচাইছে আচলতে, ই তাঁৰডালত উদ্ভৱ হোৱা চৌম্বিক প্ৰাবল্যক নিৰ্দেশ কৰিছে। এতিয়া যদি আমি বাহিৰত চৌম্বিক প্ৰাবল্য বিবেচনা কৰোঁ, যে ই ভিতৰৰ যি শূন্য স্থান আছে, এই ভিতৰৰ অংশ, চলেনইডৰ ভিতৰৰ অংশ শূন্য স্থান, সেই শূন্য স্থানত যদি আমি চৌম্বিক প্ৰাবল্যক নিৰ্ণয় কৰিবলৈ যাওঁ, তেতিয়াহ'লে এইচৰ লগত μ0ৰে মাল্টিপ্লাই কৰিব লাগিব। μ0 ইনটু h, শূন্য স্থানৰ চৌম্বিক প্ৰৱেশ্যতাৰে মাল্টিপ্লাই কৰিব লাগিব, পূৰণ কৰিব লাগিব। দুইফালে আমি পূৰণ কৰিব লাগিব। চ' μ0 h ইকুৱেল μ0 ni। এতিয়া চাওক যে এই তাঁৰডালৰ পৰা বাহিৰলৈ যোৱাৰ লগে লগেই যি শূন্য স্থান আছে, সেই শূন্য স্থানলৈ যোৱাৰ লগে লগেই এইচৰ মানটো কমি গুচি গ'ল।
ইয়াত আপোনালোকে হয়তো ভাবিছে যে মিউ নটে পূৰণহে কৰিছোঁ, মানটো বাঢ়িবহে লাগিছিলে, কিন্তু মিউ নটৰ মানটো কিমান? মিউ নট ইকুৱেল 4 পাই ইনটু 10⁻⁻7 টেছলা মিটাৰ পাৰ এম্পিয়াৰ, -7ত আছে। গতিকে মানটো বাঢ়ি নাযায়, ইয়াত মান কমি গৈছে, মিউ নট গুণ কমি গৈছে। চ' সেইকাৰণে মিউ নট ইনটু এইচ, তাৰ ঠাইত আমি নতুন ৰাশি এটা আনিব লাগিব, আৰু সেইটোৱে হৈছে চৌম্বিক ক্ষেত্ৰ বি, বি ইকুৱেল মিউ নট এন আই। এতিয়া আমি পালোগে বি ইকুৱেল মিউ নট এন আই, আৰু প্ৰথমতে আমি পাইছিলোঁ কি এইচ ইকুৱেল টু এন আই। চ' ইয়াত এন আই ঠাইত আমি এইচ লিখিব পাৰোঁ, মিউ নট ইনটু এইচ। এই সম্পৰ্কটো আমি পাইছিলোঁ, বি ইকুৱেল মিউ নট ইনটু এইচ। এইটো শূন্য স্থানৰ ক্ষেত্ৰত, যদি মাধ্যম থাকিলেহেঁতেন তেতিয়া বি ইকুৱেল মিউ এইচ। আৰু এই সমীকৰণটোৰ পৰা আমি এনেকৈও লিখিব পাৰিম ইয়াক, বি বাই মিউ নট ইকুৱেল এন আই। বি ইকুৱেল মিউ নট এন আই, মিউ নটটো এইফালে লৈ আনক, বি বাই মিউ নট ইকুৱেল এন আই। ইয়াত মন কৰিবলগীয়া কথা এটাই যে যি পৰিমাণৰ চৌম্বিক প্ৰাবল্য এই কুণ্ডলীটোত বা চলেনয়ডটোত উদ্ভৱ হয়, সেই পৰিমাণৰ চৌম্বিক প্ৰাবল্য কুণ্ডলীটোৰ বাহিৰত আমি নাপাওঁ, কমি যায়, মানটো মিউ নট গুণ কমি যায়। সেইকাৰণে কুণ্ডলীৰ বাহিৰত আমি এইচ টাৰ্মটো কেতিয়াও ব্যৱহাৰ নকৰোঁ। কুণ্ডলীৰ বাহিৰত বুলি ক'লে চৌম্বিক ক্ষেত্ৰ, ইয়াত যদি সোধে বি হ'ব নে এইচ হ'ব, ইয়াত আমি কি ক'ম যে চৌম্বিক ক্ষেত্ৰ। বাহিৰত বুলি ক'লে চৌম্বিক ক্ষেত্ৰ। এতিয়া আমি যিটো ডিৰাইভেশ্যন চাইছিলোঁ, ইয়াত আপোনালোকে দেখিছে বি বাই মিউ নট মাইনাছ এম ইকুৱেল এন আই। ইয়াত আমি পাইছোঁ বি বাই মিউ নট ইকুৱেল এন আই। ইয়াত এই এমটো এইকাৰণে হৈছে যে ইয়াত প্ৰবাহচালিত চলেনয়ডটোৰ ভিতৰত চুম্বকায়ন বিশিষ্ট পদাৰ্থ ভৰাই দিয়া হৈছিলে, সেইকাৰণে ইয়াত এমটো মাইনাছ কৰা হৈছে। আৰু ইয়াততো চুম্বকায়ন বিশিষ্ট পদাৰ্থ একো নাই, গতিকে বি বাই মিউ নট ইকুৱেল এন আই। আৰু এইখিনিতে আৰু এটা গুৰুত্বপূৰ্ণ কথা যে কাই চৌম্বিক প্ৰৱণতা, ছাসেপ্টিবিলিটি। এতিয়া ছাসেপ্টিবিলিটি শব্দটোৱে অনুভূতি প্ৰৱণতা, সংবেদনশীলতা তেনেধৰণৰ অৰ্থ বহন কৰে, ইজিলি এফেক্ট হয়। পদাৰ্থভেদে কাইৰ মানটো বেলেগ বেলেগ হয়। কিছুমান পদাৰ্থ আছে যিবিলাকত কাইৰ মানটো পজিটিভ, যেনে অনুচুম্বকীয় পদাৰ্থৰ ক্ষেত্ৰত। কিছুমান পদাৰ্থ আছে যিবিলাকত কাইৰ মানটো নিগেটিভ, অপচুম্বকীয় পদাৰ্থৰ ক্ষেত্ৰত। অপচুম্বকীয় পদাৰ্থৰ ক্ষেত্ৰত, আৰু কাইৰ মানটো পজিটিভ হয় অনুচুম্বকীয় পদাৰ্থৰ ক্ষেত্ৰত। আৰু এক প্ৰকাৰৰ পদাৰ্থ আছে লৌহ চুম্বকীয় পদাৰ্থ। লৌহ চুম্বকীয় পদাৰ্থৰ ক্ষেত্ৰত কাইৰ মানটো একতকৈ ডাঙৰ হয়। এতিয়া কোনো পদাৰ্থৰ কাইৰ মানটো পজিটিভ, তাৰ পৰা আমি এইটোৱে বুজিব লাগিব যে বাহ্যিক চৌম্বিক ক্ষেত্ৰখনত সেই পদাৰ্থবিধ থাকিবলৈ ভাল পায়, থাকিব বিচাৰে। কাইৰ মানটো নিগেটিভ, তাৰমানে সেই পদাৰ্থবিধ বাহ্যিক চৌম্বিক ক্ষেত্ৰখনত থাকিব নিবিচাৰে, সেই থাকিব ভাল নাপায়। চ' তেনেধৰণে বুজিব লাগিব।